এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী কঠীয়াতলী সাপ্তাহিক বজাৰত বোকা আৰু জাবৰৰ বাবে বজাৰখনৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে ৰাইজ। নলাসমূহ ভৰ্তি কৰি পেলাইছে জাবৰ পেলাই। বজাৰখনৰ যেনিয়ে চোৱা যায় তেনিয়ে কেৱল জাবৰ আৰু জাবৰ। বজাৰৰ মহলদাৰসকলে দোকানসমূহৰ পৰা মাচুলসমূহ ঠিকেই সংগ্ৰহ কৰে যদিও বজাৰখন চাফ চিকুণ আৰু পানী যোৱা নলাবোৰ চাফ চিকুণ নকৰাৰ বাবেই দুৰ্গন্ধত বজাৰখনলৈ যাব নোৱাৰে ৰাইজ। স্থানীয় লোকৰ অভিযোগ মহলদাৰৰ বিৰুদ্ধে কেৱল ধন সংগ্ৰহ কৰিবলৈকে তেওঁলোক বজাৰখনলৈ আহে, বাকী কোনো ধৰণৰ খবৰ নাৰাখে বজাৰখনৰ। উল্লেখ্য যে বজাৰখন চাফ চিকুণ কৰাৰ ক্ষেত্ৰত নগাঁও জিলাৰ আয়ুক্তগৰাকীৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে। মহলদাৰে পইচা দিলে হয়, সিহঁতক ক'লেও দমকলটো ঠিক নহয়। দমকলৰ কাৰণে আমাৰ ঘৰত যায় মানুহে, টয়লেট কৰিবলৈ আমাৰ ঘৰত যায়। সিহঁতক কৈ আমনি পাই গৈছোঁ আৰু ঝাৰু মাৰা মানুহবিলাকক ক'লে সিহঁতে নি জাবৰবিলাক ইয়াতে পেলাই ইয়াতে জ্বলায়। এই ডাষ্টবিন ডাঙৰকৈ ডাষ্টবিন বনাই থৈছে, তাতো নেপেলায় ডাষ্টবিনত। চবে তেনেকুৱাই আৰু কৈ লাভেই নাই সিহঁতক খালি পইচা দি মতলব, বেলেগ একো কাম নাই বজাৰত। বৰষুণ দিলে পুৰা পানী বজাৰত, সোমাবই নোৱাৰে বজাৰত। আপুনি চাব বৰষুণ দিলে ড্ৰেইনবিলাকত গোটেই দোকান বহাই শেষ কৰি দিলে, গোটেই ড্ৰেইনৰ ওপৰত দোকান বহাই দিলে মাটি পেলাই। নকৰে, চাফা কৰাই নাই, কৰিলে এনেকুৱা অৱস্থা থাকে নেকি ড্ৰেইনৰ? বাথৰুম আছে, একো কামৰ নহয়, পানী নাই। পানী যোগান ধৰিলে মানুহে বাথৰুমত যাব, পানী নাই। টেংকি বনাই থৈ দিছে, টেংকি একো কামত লগোৱা নাই, মহলদাৰে লাইন কালেকশ্যন দিয়া নাই, চব কৰি থৈ দিছে, একো কাম নকৰে সিহঁতে। বজাৰৰ অৱস্থা নাই একদম। মানুহ গৰু বজাৰতো গাঁৱৰ মানুহ যাবই নোৱাৰে গৰু বজাৰৰ সময়ত, বোকা ইমান থাকে। এইপিনে এটা গাঁৱৰ ৰাস্তা, এইটো চাক অৱস্থা, জাবৰ পৰি আছে, সেইটো চাক জাবৰ। গোটেই চুলি ইয়াত পেলাই থৈ দিয়ে, মানে চুলি গছকি ঘৰত যাব লাগে। তাৰমানে লেতেৰা কাৰণে বহুত মহে কামোৰে, ইয়াত ৰৈ থাকিব নোৱাৰি। তাৰ বৰষুণ দিলে ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাব নোৱাৰে, বেমাৰ আজাৰ হৈ থাকে। ইপিনে এখন গাঁও আছে, সেইটো ৰাস্তা গোটেই জাবৰখিনি ইয়াতে পেলোৱা হৈ আছে। ইপিনে ৰাস্তা ব্লক কৰি থোৱা আছে। কোনো মানে মানুহখিনি ইয়াতে পেচাব কৰে, আহি ইয়াতে জাবৰ পেলায়, গোটেই লেতেৰাখিনি ইয়াতে মানে এতিয়াতো নাই তেনেকৈ একো। কাৰণ জাবৰখিনিতো এটা ডাষ্টবিন বনাই থৈছে, ডাষ্টবিনত ব্যৱহাৰ কৰা নাই। আৰু যিমান ড্ৰেইন আছে ড্ৰেইনখিনি ফুল হৈ আছে। আকৌ ইপিনে আপোনাৰ গোটেই ৰাস্তাৰ পানী, গোটেই বজাৰৰ পানী মানুহৰ ঘৰৰ সন্মুখেদি মানুহৰ ঘৰত সোমায়।